नमस्कार आज भिडिओ क्लास स्वागतम जनाइছো। आज आम नियंत्रण और समन्वय चैप्टर आमार गोटेखिनि चमुকৈ आलोचना কৰিবলৈ আগবাঢ়িছো। नियंत्रण और समन्वय चैप्टर ভালকৈ বুজিবলৈ হলে आमार भिडिओটো प्रथমৰ পৰা শেষলৈ চোৱাটো বৰ প্ৰয়োজনীয়, তেতিয়াহলে সহজতে বুজি পোৱা যাব। এতিয়া আমি गोटेই चैप्टर ऑल इन वन क्विक रिविजनर कारण आज आम प्रथমৰ পৰা শেষলৈ आलोचना কৰিবলৈ আগবাঢ়িছো। মানুহৰ দেহত বা প্ৰাণী দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কিদৰে হয় এইটো আমি এই চেপ্টাৰৰ বিষয়ে আমি জানিব লাগিব। মানুহৰ দেহত বিভিন্ন অংগ প্ৰত্যংগৰ মাজত নিয়ন্ত্ৰণ আৰু সমন্বয় দুটা তন্ত্ৰৰ দ্বাৰা পৰিচালিত হয়। সেই তন্ত্ৰ দুটা কি কি? এটা হল আমাৰ স্নায়ুতন্ত্ৰ আৰু এটা হল অন্তঃস্ৰাৱী তন্ত্ৰ। অৰ্থাৎ আমাৰ নিয়ন্ত্ৰণ আৰু সমন্বয় আমাৰ দেহত সমন্বয় কোঅৰ্ডিনেশ্যন আমাৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় বা প্ৰাণী দেহত বা মানুহৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় প্ৰধানকৈ দুটা অংগৰ দ্বাৰা পৰিচালিত হয়। কি কি? এটা হল স্নায়ুতন্ত্ৰ, ইংৰাজীত কোৱা হয় নাৰ্ভাছ সিস্টেম। আৰু এটা হল অন্তঃস্ৰাৱী তন্ত্ৰ, এন্ডোক্ৰাইন সিস্টেম বা হৰমোনাল সিস্টেম বুলিও কোৱা হয়। এই দুটা তন্ত্ৰৰ জৰিয়তে আমাৰ প্ৰাণী দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় পৰিচালিত হয়। আৰু এই দুও আমাৰ কাৰ লগত জড়িত? আমাৰ স্নায়ুকোষ আৰু পেশীকোষ। স্নায়ুকোষ আৰু পেশীকোষৰ জৰিয়তে আমাৰ জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয় পৰিচালনা হয়। এতিয়া স্নায়ুতন্ত্ৰ কিহেৰে গঠিত? স্নায়ুতন্ত্ৰ প্ৰধানকৈ আমাৰ স্নায়ুকোষৰ দ্বাৰা গঠিত। আনহাতে অন্তঃস্ৰাৱী তন্ত্ৰ কিহেৰে গঠিত? আমাৰ পেশী গ্ৰন্থিকোষৰ দ্বাৰা গঠিত। এই দুটাৰ মাজত পাৰ্থক্য যদি আমি চাওঁ তেনেহলে কি কি হ'ব পাৰে? তেনেহলে এক নম্বৰ এইটোৱে যে স্নায়ুতন্ত্ৰ কিহেৰে গঠিত? স্নায়ুতন্ত্ৰ আমাৰ স্নায়ুকোষেৰে গঠিত। আনহাতে অন্তঃস্ৰাৱী তন্ত্ৰ কিহেৰে গঠিত? এটা আমাৰ গ্ৰন্থি পেশী দ্বাৰা গঠিত বা পেশী তন্ত্ৰৰ দ্বাৰা গঠিত বুলি ক'ব পাৰি। নেক্সট স্নায়ুতন্ত্ৰ আমাৰ স্নায়বিক সমন্বয় ঘটে। আনহাতে অন্তঃস্ৰাৱী তন্ত্ৰত ৰাসায়নিক সমন্বয় ঘটে। নেক্সট স্নায়ুতন্ত্ৰ আমাৰ স্নায়ু প্ৰেৰণা আমাৰ খন্তেকীয়া। আনহাতে অন্তঃস্ৰাৱী তন্ত্ৰৰ দ্বাৰা পৰিচালিত স্নায়ু প্ৰেৰণা আমাৰ দীৰ্ঘস্থায়ী হয়। এইবিলাক বিভিন্ন কাৰণ আমি দেখাব পাৰোঁ। এতিয়া স্নায়ুতন্ত্ৰ ভাগসমূহ আমি এতিয়া চাই আছোঁ। স্নায়ুতন্ত্ৰৰ প্ৰধান ভাগ কি কি? স্নায়ুতন্ত্ৰৰ ভাগ স্নায়ুতন্ত্ৰৰ ভাগ তিনিটা কি কি? এটা হল আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, আমাৰ দেহত যেহেতু স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰই আমাৰ নিয়ন্ত্ৰণ আৰু সমন্বয় পৰিচালনা কৰে, গতিকে স্নায়ুতন্ত্ৰ আমাৰ প্ৰকাৰ আছে আৰু অন্তঃস্ৰাৱী তন্ত্ৰ বিভিন্ন প্ৰকাৰৰ আছে। আমাৰ স্নায়ুতন্ত্ৰ প্ৰধান ভাগ তিনিটা। কি কি তিনিটা? এটা হল আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, সেন্ট্রাল নার্ভাস সিস্টেম। এটা হল প্ৰান্তীয় স্নায়ুতন্ত্ৰ, পেৰিফেৰাল নার্ভাস সিস্টেম। আৰু এটা হল স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ, অটোমেটিক নার্ভাস সিস্টেম। এটা মই লিখি দিছোঁ, কেন্দ্ৰীয়
স্নায়ুতন্ত্ৰ এটা হল CNS সেন্ট্রাল নার্ভাস সিস্টেম এটা হল প্রান্তীয় স্নায়ুতন্ত্র প্রান্তীয় স্নায়ুতন্ত্র পেরিফেরাল নার্ভাস সিস্টেম PNS সংক্ষেপতে কব পাৰি আর এটা হল আমার কেন্দ্রীয় স্নায়ুতন্ত্র প্রান্তীয় স্নায়ুতন্ত্র আর এটা হল স্বয়ংক্রিয় স্নায়ুতন্ত্র স্বয়ংক্রিয় স্নায়ুতন্ত্র এটা হল অটোমেটিক নার্ভাস সিস্টেম সংক্ষেপতে ANS বুলি কব পাৰি তেনেহলে হৈ গল এটা সেন্ট্রাল কেন্দ্রীয় স্নায়ুতন্ত্র সেন্ট্রাল নার্ভাস সিস্টেম এটা প্রান্তীয় স্নায়ুতন্ত্র পেরিফেরাল নার্ভাস সিস্টেম আর এটা হল স্বয়ংক্রিয় স্নায়ুতন্ত্র এটা হল অটোমেটিক নার্ভাস সিস্টেম কেন্দ্রীয় স্নায়ুতন্ত্রে সকলো কার্য কেন্দ্র ভূমি বুলি কব পাৰি কেন্দ্রীয় স্নায়ুতন্ত্রই আমার কম্পিউটারের CPU দরে কার্য করে সেন্ট্রাল প্রসেসিং ইউনিট কম্পিউটারের যেনেকে সেন্ট্রাল প্রসেসিং ইউনিট থাকে CPU এ সকলো কার্য সমাধান করে ইয়াতো আমার কেন্দ্রীয় স্নায়ুতন্ত্রই আমার দেহর সকলো কার্য সমাধান করে তো কেন্দ্রীয় স্নায়ুতন্ত্র নেক্সট আছে আমার প্রান্তীয় স্নায়ুতন্ত্র কেন্দ্রীয় স্নায়ুতন্ত্র আপো কিহেৰে গঠিত কেন্দ্রীয় স্নায়ুতন্ত্র দুটা অংশৰে গঠিত এটা হল আমার মস্তিষ্ক আৰু স্নায়ুৰজ্জু এটো মই সুবিধাৰ কাৰণে এটা দেখাই দিছো কেন্দ্রীয় স্নায়ুতন্ত্র দুটা অংশৰে গঠিত এটা হল মস্তিষ্ক আর এটা হল স্নায়ুরজ্জু স্নায়ুরজ্জুৰে গঠিত ঠিক তেনেকৈ প্রান্তীয় স্নায়ুতন্ত্র কিহেৰে গঠিত প্রান্তীয় স্নায়ুতন্ত্র দুটা অংশৰে গঠিত এটা হল ক্রেনিয়াল স্নায়ু আর এটা হল রজ্জু স্নায়ু ক্রেনিয়াল স্নায়ু আর এটা হল আমার রজ্জু স্নায়ু এই দুটা অংশে গঠিত নেক্সট আমার স্বয়ংক্রিয় স্নায়ুতন্ত্র দুটা ভাগত বিভক্ত এটা হল আমার সিম্পেথেটিক স্নায়ুতন্ত্র আর এটা হল প্যারাসিম্পেথেটিক স্নায়ুতন্ত্র সিম্পেথেটিক স্নায়ুতন্ত্র sympathetic স্নায়ুতন্ত্র আর এটা হল আমার প্যারাসিম্পেথেটিক সিম্পেথেটিক আর প্যারাসিম্পেথেটিক স্নায়ুতন্ত্র আমার কার্য আহে বা আমার পার্থক্য দিয়ে সিম্পেথেটিক স্নায়ুতন্ত্র আর প্যারাসিম্পেথেটিক স্নায়ুতন্ত্রর কার্য পরস্পর বিপরীত সিম্পেথেটিক স্নায়ুতন্ত্রই আমার চকুর মণি প্রসারিত করে আনহাতে প্যারাসিম্পেথেটিক স্নায়ুতন্ত্রই চকুর মণি সংকুচিত করে সিম্পেথেটিক স্নায়ুতন্ত্র কি করে আমার জরুরিকালীন অবস্থা আমার সজাগ করে তোলে জরুরিকালীন অবস্থা আমার দেহ সজাগ করে তোলে আনহাতে প্যারাসিম্পেথেটিক স্নায়ুতন্ত্রই পূর্বর অবস্থা ঘুরাই আনে ইত্যাদি পরস্পর বিপরীত ধর্মী কার্য করে আরও এটা কব পারি যে আমার গ্রন্থির ক্ষরণ বিভিন্ন ধরনের গ্রন্থির ক্ষরণ অবনমিত করে আমার সিম্পেথেটিক স্নায়ুতন্ত্রে আনহাতে প্যারাসিম্পেথেটিক স্নায়ুতন্ত্রে বিভিন্ন গ্রন্থির নির্ক্ষরণ আমার উদ্দীপনা যোগায় নির্ক্ষরণ এই তিনটা মনে রাখলে হল
তেতিয়া হৈ গ'ল এইটো তেনে আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কিহেৰে গঠিত মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা গঠিত আন এটা আমাৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ কিহেৰে গঠিত প্ৰান্তীয় স্নায়ুতন্ত্ৰ হ'ল আমাৰ ক্ৰেনিয়েল স্নায়ু আৰু ৰজ্জু স্নায়ুৰ দ্বাৰা গঠিত নেক্সট হ'ল আমাৰ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ আমাৰ সিম্পেথেটিক আৰু প্যাৰাসিম্পেথেটিক স্নায়ুতন্ত্ৰৰে গঠিত আমাৰ দেহত বা প্ৰাণী দেহত আমাৰ ক্ৰেনিয়েল স্নায়ু আমাৰ 12 জোৰ থাকে ক্ৰেনিয়েল স্নায়ু 12 জোৰ থাকে আৰু ৰজ্জু স্নায়ু 31 জোৰ থাকে এটো মনত ৰাখিলে হ'ল এতিয়া নেক্সট আমি আগবাঢ়িছো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ আগবাঢ়িছো নেক্সট কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ সেন্ট্রাল নার্ভাস সিস্টেম কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠনৰ কাৰ্যকৰী একক কি স্নায়ুকোষ বা নিউৰন আমাৰ দেহত স্নায়ুকোষ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠনৰ একক গঠনৰ একক স্নায়ুকোষ বা নিউরন বুলি কোৱা নিউরন আমাৰ সমন্বয় আমাৰ জীৱ দেহত নিয়ন্ত্ৰণৰ সমন্বয় দুটা অংগৰ দ্বাৰা দুটা তন্ত্ৰৰ দ্বাৰা পৰিচালিত হয় এটা হ'ল স্নায়ুতন্ত্ৰ আৰু এটা হ'ল অন্তঃস্ৰাৱী তন্ত্ৰ তাৰ সমন্বয় কি আমাৰ জীৱ দেহত বিভিন্ন তন্ত্ৰসমূহৰ আমাৰ একেলগে কাৰ্য কৰাৰ প্ৰক্ৰিয়াটোকে কয় আমাৰ সমন্বয় তাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আমাৰ বিভিন্ন অংগ প্ৰত্যংগৰ মাজত যোগাযোগ সমন্বয় সাধন কৰি জীৱন প্ৰক্ৰিয়া চলাই নিয়া প্ৰক্ৰিয়াটো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই নিয়ন্ত্ৰণ কৰে অৰ্থাৎ আমাৰ বিভিন্ন অংগ প্ৰত্যংগৰ মাজত বিভিন্ন অংগ প্ৰত্যংগ বা বিভিন্ন তন্ত্ৰৰ কাৰ্যৰ মাজত সংযোগ সাধন আৰু সমন্বয় ৰক্ষা কৰে এটো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ তেনেহলে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ গঠনৰ একক কি স্নায়ুতন্ত্ৰ গঠনৰ একক হ'ল আমাৰ স্নায়ুকোষ বা নিউৰন The স্নায়ুকোষ বা নিউরন আমার দেহত বহুত স্নায়ুকোষ বা নিউরন থাকে আমার প্রায় 10,000 অধিক স্নায়ুকোষ বা নিউরন থাকে আমার স্নায়ুকোষ কার্যৰ ওপৰত ভিত্তি কৰি স্নায়ুকোষ বা নিউরনৰ আমাৰ তিনিটা ভাগত ভাগ কৰা হৈছে কি তিনিটা ভাগত ভাগ কৰা হৈছে এটো এবাৰ মই কৈ দিছো এটা হ'ল আমাৰ সংবেদী স্নায়ু সংবেদী স্নায়ুকোষ সেন্সরি নিউরন আর এটা হল আমার চালক স্নায়ুকোষ আর মোটর নিউরন বলি কোৱা হয় আর এটা হল আমার নির্ণায়ক স্নায়ুকোষ বা অন্তর্বর্তী বুলিও কয় নির্ণায়ক স্নায়ুকোষ বা অন্তর্বর্তী স্নায়ুকোষ বুলি কোৱা হয় তা নিউরন এতিয়া সংবেদী স্নায়ুকোষৰ কাম কি সংবেদী স্নায়ুকোষে কি কৰে আমাৰ গ্ৰাহক অংগ কিছুমান আছে গ্ৰাহক অংগ আমাৰ পাঁচটা নাক কাণ ছাল চকু জিভা এই নাক কাণ ছাল চকু জিভা আর এইবিলাকৰ জৰিয়তে আমাৰ স্নায়ু প্ৰেৰণা গ্ৰহণ কৰি আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ আমাৰ সংবেদনা প্ৰেৰণ কৰে আমাৰ সংবেদী স্নায়ুৱে গ্ৰাহক অংগৰ জৰিয়তে স্নায়ু আমাৰ
স্নায়ু উদ্দীপনা গ্ৰহণ কৰে আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ প্ৰেৰণ কৰে। নেক্সট চালক স্নায়ু কি কৰে? চালক স্নায়ু আকৌ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা আমাৰ স্নায়ু উদ্দীপনা আমাৰ কাৰ্যকৰী অংগলৈ প্ৰেৰণ কৰে। এইটো নিৰ্ণায়ক বা অন্তৰ্বৰ্তী স্নায়ুকোষ বুলি কোৱা হয়। অন্তৰ্বৰ্তী স্নায়ুকোষ বা নিৰ্ণায়ক স্নায়ুকোষ ই কি কৰে? আমাৰ এই সংবেদী স্নায়ুকোষ আৰু চালক স্নায়ুকোষৰ মাজত আমাৰ কাৰ্যসমূহ স্নায়ু উদ্দীপনাসমূহ আমাৰ নিয়ন্ত্ৰণ কৰে বা পৰিচালনা কৰে। অৰ্থাৎ আমাৰ ইহঁতে আমাৰ নিৰ্ণায়ক স্নায়ুকোষ বা অন্তৰ্বৰ্তী স্নায়ুকোষে কি কৰে? এই সংবেদী স্নায়ুকোষ আৰু চালক স্নায়ুকোষৰ মাজত পৰ্যায়ক্ৰমে স্নায়ু উদ্দীপনা বা স্নায়ু প্ৰেৰণা আমাৰ পৰিচালনা কৰে। এইখিনি হ'ল আমাৰ স্নায়ুকোষ। তো স্নায়ুকোষ এটাৰ গঠন চোৱা যাওক। স্নায়ুকোষ বা নিউৰনৰ গঠন। স্নায়ুকোষ বা নিউৰনৰ এটা গঠন দেখাই দিছোঁ। স্নায়ুকোষ বা নিউৰন স্নায়ুকোষ বা নিউৰনত আমাৰ প্ৰধানকৈ দুটা অংশৰে গঠিত। এটা হ'ল আমাৰ দেহকোষ আৰু এটা হ'ল স্নায়ু প্ৰবৰ্ধন। এটা হ'ল কোষ দেহ, এটা হ'ল কোষ দেহ বা দেহকোষ বুলি ক'ব পাৰি। কোষ দেহ বা দেহকোষ চেল বডি হয়। এইবিলাক মই ডেনড্ৰাইট বুলি কোৱা হয়। চুলিৰ দৰে প্ৰকাশবোৰক কোৱা হয় ডেনড্ৰাইট। নেক্সট আমাৰ এইটো নিউক্লিয়াছ। নিউক্লিয়াছ এইটো কয় কোষ প্ৰৰস। এটা কয় অ্যাকশন। এটা হ'ল প্ৰান্তীয় শাখা। এই অ্যাকশনৰ ওপৰত এটা আৱৰণ থাকে এনেকে। এটা মায়েলিন আৱৰণ বুলি কোৱা হয়। এনেকুৱা এটা আৱৰণ থাকে স্নেহজাতীয় পদাৰ্থত। এটা কয় মায়েলিন আৱৰণ বুলি কোৱা হয়। মায়েলিন আৱৰণ। তো স্নায়ুকোষৰ গঠন এইখিনিয়ে। তো স্নায়ুকোষ তেনেহ'লে আমাৰ দেহত বহুতো স্নায়ুকোষ থাকে। আৰু স্নায়ুকোষবিলাক আমাৰ 10,000তকৈ বেছি স্নায়ুকোষ থাকে বুলি আমাৰ দেখুৱাইছে। এতিয়া স্নায়ুকোষ বহুতো থাকে, কিন্তু সকলোবোৰ স্নায়ুকোষ এটাৰ সৈতে আনটো লগ লাগি নাথাকে। দুটা স্নায়ুকোষৰ মাজত অকণমান ফাঁক থাকে। দুটা স্নায়ুকোষৰ মাজৰ খালী ঠাই সাইনেপ্স বুলি কোৱা হয়, বা দুটা স্নায়ুকোষৰ সংযোগ স্থান বা মাজৰ খালী ঠাই সাইনেপ্স বুলি কয়। তাতে আমাৰ বৈদ্যুতিক স্নায়ু প্ৰেৰণা পৰিচালিত হয়। এতিয়া স্নায়ুকোষৰ গঠন যদি চাওঁ কি হ'ল, তেনেহ'লে স্নায়ুকোষ প্ৰধানকৈ আমাৰ স্নায়ু প্ৰবৰ্ধ আৰু আমাৰ কোষ দেহৰে গঠিত। স্নায়ু প্ৰবৰ্ধ দুই ধৰণৰ। কিছুমান স্নায়ু প্ৰবৰ্ধ আমাৰ চুলিৰ দৰে প্ৰশাখাযুক্ত, এইবোৰক কি কয় ডেনড্ৰাইট বুলি কোৱা হয়। আনহাতে আন এডাল স্নায়ু প্ৰবৰ্ধ নলী সদৃশ দীঘল এডাল থাকে, এইটোক কয় আমাৰ অ্যাকশন বুলি কোৱা হয়। অ্যাকশন আৰু ডেনড্ৰাইটৰ পাৰ্থক্য কি? আমাৰ ডেনড্ৰাইটে আমাৰ স্নায়ু উদ্দীপনা বা স্নায়ু প্ৰেৰণা আমাৰ দেহকোষলৈ কঢ়িয়াই আনে। আনহাতে অ্যাকশনে আমাৰ স্নায়ু প্ৰেৰণা আমাৰ দেহকোষৰ পৰা বাহিৰলৈ পঠিয়ায় বা আন্ত নিউৰনলৈ পঠিয়ায়। এইখিনি হ'ল আমাৰ স্নায়ুকোষৰ আমাৰ গঠন। স্নায়ুকোষে আমাৰ শৰীৰত স্নায়ু প্ৰেৰণা পৰিচালিত হয়। এইটো হ'ল। তেনেহ'লে আমি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ ভাগকেইটা এতিয়া চাম। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ভাগসমূহ কি কি
এইটো আমি এতিয়া চাই আছো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আমাৰ প্ৰধানকৈ দুটা অংশৰে গঠিত এটা হল আমাৰ মস্তিষ্ক আৰু এটা হল আমাৰ স্নায়ুৰজ্জু স্নায়ুৰজ্জু এটো ইংলিছত মস্তিষ্ক ব্ৰেইন বুলি কোৱা হয় আৰু স্নায়ুৰজ্জু স্পাইনেল কৰ্ড বুলি কোৱা হয় আমাৰ মস্তিষ্কই আমাৰ সকলো কাৰ্য নিয়ন্ত্ৰণ কৰে এইটোৱে হল আমাৰ ইয়াৰ মস্তিষ্কৰ কাৰ্য কি জাস্ট আমাৰ এটা কম্পিউটাৰৰ CPU দৰে কাম কৰে সেন্ট্রাল প্রসেসিং ইউনিটৰ দৰে কাম কৰে আমাৰ মস্তিষ্কই তেনে মস্তিষ্কই আমাৰ মেইন অংশ সকলোবোৰ কাৰ্য আমাৰ দেহৰ সকলোবোৰ কাৰ্য আমাৰ কাৰ্যবোৰক আমাৰ তিনিটা আমাৰ স্নায়ুতন্ত্ৰৰ দ্বাৰা বিভিন্ন কাৰ্য সমাধা হয় স্নায়ুতন্ত্ৰৰ দ্বাৰা সমাধা হোৱা কাৰ্যবোৰ আমাৰ তিনি ভাগত ভগাব পাৰি এটা হল আমাৰ ঐচ্ছিক ক্ৰিয়া এটা হল অনৈচ্ছিক ক্ৰিয়া আৰু এটা হল প্ৰতিক্ৰিয়া তিনি ধৰণৰ কাৰ্য স্নায়ুতন্ত্ৰৰ দ্বাৰা সমাধা কি আকৌ এবাৰ কৈছো স্নায়ুতন্ত্ৰৰ দ্বাৰা কি কাৰ্য সমাধা হয় এটা হল প্ৰতিক্ৰিয়া এটা হল ঐচ্ছিক ক্ৰিয়া আৰু এটা হল অনৈচ্ছিক ক্ৰিয়া অনৈচ্ছিক ক্ৰিয়া প্ৰতিক্ৰিয়া কি যেনেকুৱা আমাৰ গৰম প্লেটত হাত পৰিলে হাতখন তৎক্ষণাৎ আমি আঁতৰাই আনো তেনেকৈ খাদ্য বস্তুৰ গন্ধত মুখত লালটিকৰণ হয় পিঠিত মহ পৰিলে হাতখন তৎক্ষণাৎ গুচি যায় এইবিলাক যিবিলাক কাৰ্য মস্তিষ্কৰ অবিহনে নিৰ্দেশ অবিহনে আমাৰ দেহত স্বতঃস্ফূৰ্ত আৰু খৰতকীয়ভাৱে সংঘটিত হয় সেইবোৰক কি কয় আমাৰ প্ৰতিক্ৰিয়া বা স্বতুল্য ক্ৰিয়া বুলি কয় তৎক্ষণাৎ হৈ যায় অনাপনি হৈ যায় আৰু ঐচ্ছিক ক্ৰিয়া যিবিলাক আমাৰ মস্তিষ্কৰ নিৰ্দেশ অনুসৰি কৰা হয় যেনেকৈ আমাৰ কিবা এটা কাম কৰিব যদি লাগে আমাৰ মস্তিষ্কৰ নিৰ্দেশ হবে স্কুলত যাব লাগে নিৰ্দেশ মস্তিষ্কৰ নিৰ্দেশ অবিহনে যাওঁ খাব লাগে এইটো নিৰ্দেশ মস্তিষ্কৰ নিৰ্দেশ অনুসৰি হয় এটা হ'ল ঐচ্ছিক ক্ৰিয়া যিবিলাক ইচ্ছা অনুসৰি কৰা হয় কিছুমান কাম ইচ্ছা অনুসৰি কৰা নহয় যেনেকা আমাৰ হৃদপিণ্ডৰ স্পন্দন এতিয়া ইচ্ছা অনুসৰি কৰা নহয় শ্বাস প্ৰশ্বাস ক্ৰিয়া এইবিলাক অনৈচ্ছিক ক্ৰিয়াত পৰে তেজৰ সঞ্চালন এইটো অনৈচ্ছিক ক্ৰিয়াৰ ভিতৰত যিবিলাক ক্ৰিয়া আমাৰ ইচ্ছা অনুসৰি হয় কিছুমান ক্ৰিয়া আমাৰ ইচ্ছা অনুসৰি নহয় আৰু কিছুমান কাৰ্য আমাৰ হঠাতে সংঘটিত হয় হঠাতে হোৱা কাৰ্যবোৰে কি হ'ল আমাৰ প্ৰতিক্ৰিয়া ভিতৰত পৰে আৰু ইচ্ছা অনুসৰি যিবিলাক কাৰ্য মস্তিষ্কৰ নিৰ্দেশ পথে যিবিলাক কাৰ্য সমাধা হয় এইটো হ'ল ঐচ্ছিক ক্ৰিয়া আৰু মস্তিষ্কৰ নিৰ্দেশ অবিহনে যিবিলাক কাৰ্য আমাৰ জীৱদেহত সমাধা হয় এইটো হ'ল অনৈচ্ছিক ক্ৰিয়া বুলি কোৱা হয় এতিয়া আমাৰ মস্তিষ্কৰ কাৰ্য তা মস্তিষ্কই আমাৰ সকলোবোৰ ঐচ্ছিক আৰু অনৈচ্ছিক ক্ৰিয়া সমাধা কৰে এইটো মনত ৰাখিলে হ'ল তো মস্তিষ্কৰ আৰু স্নায়ুৰজ্জুৰ কাম কি স্নায়ুৰজ্জুই আমাৰ প্ৰতিক্ৰিয়া সংঘটিত হয় আমি কওঁ যে প্ৰতিক্ৰিয়া হঠাতে সংঘটিত হয় আমাৰ দেহত মস্তিষ্কৰ নিৰ্দেশ অবিহনে হঠাতে স্বতঃস্ফূৰ্তভাৱে হঠাতে হোৱা খৰতকীয়া কাৰ্যবোৰক কি কয় প্ৰতিক্ৰিয়া বা স্বতুল্য ক্ৰিয়া বুলি কয় এইটো স্নায়ুৰজ্জুৰ দ্বাৰা সংঘটিত হয় বা চেণ্টাৰ অফ ৰিফ্লেক্স একশ্যন ক'ত হয় আমাৰ স্নায়ুৰজ্জুত হয় এইটো এতিয়া মস্তিষ্কৰ অংশখিনি আমি চাওঁ এতিয়া মস্তিষ্কৰ অংশ মস্তিষ্ক তিনিটা ভাগত ভাগ কৰা হৈছে কি তিনিটা ভাগত ভাগ কৰা হৈছে চোৱা মস্তিষ্কৰ তিনিটা ভাগ এটা হল মস্তিষ্কৰ তিনিটা ভাগ এটা হল প্ৰমস্তিষ্ক বা অগ্ৰ মস্তিষ্ক বুলি কয় অগ্ৰ মস্তিষ্ক ফোৰ ব্ৰেইন বুলি কয়
বা প্ৰমস্তিষ্ক, এটা মধ্য মস্তিষ্ক, মধ্য মস্তিষ্ক, আর এটা হল পশ্চাৎ মস্তিষ্ক, পশ্চাৎ মস্তিষ্ক। তো মস্তিষ্কৰ প্ৰধান অংশ তিনিটা, এটা হল প্ৰমস্তিষ্ক বা অগ্ৰ মস্তিষ্ক ফোৰ ব্ৰেইন, আর এটা হল মধ্য মস্তিষ্ক মিড ব্রেইন, আর এটা হল পশ্চাৎ মস্তিষ্ক এটা হাইন্ড ব্রেইন বুলি কোৱা হয়। এতিয়া মস্তিষ্কৰ অগ্ৰ মস্তিষ্ক, অগ্ৰ মস্তিষ্ক, মধ্য মস্তিষ্ক, পশ্চাৎ মস্তিষ্ক, এইটো মই অকণমান চিত্ৰৰ সৈতে দেখাই দিছোঁ। চিত্ৰৰ সহায়ত যদি চাওঁ কেনেকুৱা হ'ব চোৱা যাওক। আমাৰ এনেকুৱা হয়, এইটো হল আমাৰ, এইখিনি হল আমাৰ অগ্ৰ মস্তিষ্ক, এইটো অগ্ৰ মস্তিষ্ক বুলি আমি কওঁ বা প্ৰমস্তিষ্ক বুলি কওঁ। এটা প্ৰমস্তিষ্ক বা অগ্ৰ মস্তিষ্ক বুলি কয়। ইয়াত আমাৰ এনেকুৱা ধৰণৰ থাকে, ইয়াতে আমাৰ একটা অংশ থাকে, ইয়াত এনেকুৱা যায়, এইটো হল আমাৰ প্ৰমস্তিষ্ক। ইয়াত প্ৰমস্তিষ্ক প্ৰধানকৈ চেৰিব্ৰামেৰে গঠিত, এইটো চেৰিব্ৰাম, চেৰিব্ৰাম। তাৰপাছত মধ্য মস্তিষ্ক, মধ্য মস্তিষ্ক, এইখিনি আমাৰ মধ্য মস্তিষ্কত পৰে, এইখিনি মধ্য মস্তিষ্কত পৰে, এইটো মধ্য মস্তিষ্ক, মধ্য মস্তিষ্ক। মধ্য মস্তিষ্ক, নেক্সট আমাৰ পশ্চাৎ মস্তিষ্ক। পশ্চাৎ মস্তিষ্ক আমাৰ এইখিনিত হয়, এইখিনিত আমাৰ পশ্চাৎ মস্তিষ্কত পৰে। ইয়াত পশ্চাৎ মস্তিষ্কত আমাৰ পঞ্চ থাকে, পঞ্চ, ইয়াত পঞ্চ। তাৰপাছত ইয়াত তলৰ অংশটো হ'ল আমাৰ মেডুলা, মেডুলা, ফুল নাম মেডুলা অবলংগতা বুলি কয়। আৰু নেক্সট এই অংশটো হ'ল আমাৰ চেৰিবেলাম, চেৰিবেলাম। আর এটা হল স্নায়ুরজ্জু, স্নায়ুরজ্জু আমার মেরুদণ্ডৰ লগত সংযোগ হৈ থাকে, মস্তিষ্কৰ মেরুদণ্ডৰ সৈতে, এইটো স্নায়ুরজ্জু, স্নায়ুরজ্জু। স্নায়ুরজ্জুৰ প্ৰতিক্ৰিয়া আমাৰ হঠাতে যিবিলাক কাৰ্য সংঘটিত হয় মস্তিষ্কৰ নিজে অবিহনে, সেইবিলাক কোৱা হয় প্ৰতিক্ৰিয়া। আৰু প্ৰতিক্ৰিয়া আমাৰ কেন্দ্ৰ বিন্দু হ'ল আমাৰ স্নায়ুরজ্জু, স্নায়ুরজ্জু প্ৰতিক্ৰিয়া সংঘটিত কৰে। এইটো আমাৰ মস্তিষ্কৰ বিভিন্ন অংশ হ'ল, তেনেহ'লে এইটো হ'ল প্ৰমস্তিষ্ক বা অগ্ৰ মস্তিষ্ক, এটা হ'ল মধ্য মস্তিষ্ক, আৰু এটা হ'ল পশ্চাৎ মস্তিষ্ক, এটা পশ্চাৎ মস্তিষ্ক। এতিয়া কামখিনি আমাক লাগে, কাম আৰু গঠন। আমাৰ প্ৰমস্তিষ্ক প্ৰধানকৈ চেৰিব্ৰামেৰে গঠিত। চেৰিব্ৰাম হ'ল আমাৰ ভোগ পিয়াহৰ চিন্তা ভাৱনাৰ কেন্দ্ৰস্থল। ইয়াত আমাৰ ডায়েনচেফেলাম থাকে আৰু কিছুমান ঘ্ৰাণ স্নায়ু থাকে, গন্ধ সোৱাদৰ কেন্দ্ৰস্থল। নেক্সট হ'ব
মধ্য মস্তিষ্কত আমাৰ ইয়াত থাকে আমাৰ চোৱাচিতা কেন্দ্ৰস্থল বুলি কয়, চেণ্টাৰ অফ ভিজন। মধ্য মস্তিষ্কত আমাৰ কি হয়, এই মধ্য মস্তিষ্কত চেণ্টাৰ অফ ভিজন বুলি কয়, কাৰণ ইয়াত মানে প্ৰমস্তিষ্ক আৰু মধ্য মস্তিষ্কক সংযোগ কৰি ৰাখে। প্ৰমস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কক সংযোগ কৰি ৰাখে মধ্য মস্তিষ্কই, আৰু চকুৰ পৰা অহা দৃষ্টি সংবেদন, গ্ৰহণ আৰু বিশ্লেষণ কৰে, অৰ্থাৎ আমাৰ চোৱাচিতা কেন্দ্ৰস্থল বুলি কয়। এইটো থাৰ্ড আই বুলি কয়, থাৰ্ড আই। নেক্সট আমাৰ পশ্চাৎ মস্তিষ্ক তিনিটা অংশৰ গঠিত, এটা হ'ল পঞ্চ, এটা হ'ল মেডুলা, এটা হ'ল চেৰিব্লাম। পঞ্চে কি কৰে, পঞ্চ আমাৰ ৰেস্পিৰেটৰী ৰেগুলেট কৰে, ৰেস্পিৰেটৰী চিষ্টেম ৰেগুলেট কৰে, আমাৰ শ্বসন ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। মেডুলাই পঞ্চে আকৌ আমাৰ ঐচ্ছিক ক্ৰিয়াসমূহো নিয়ন্ত্ৰণ কৰে, আমাৰ প্ৰমস্তিষ্কই সকলো ঐচ্ছিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। নেক্সট আমাৰ পঞ্চে ঐচ্ছিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে আৰু কি আমাৰ শ্বসন ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। নেক্সট আমাৰ মেডুলাই কি কৰে, আমাৰ সকলো প্ৰকাৰৰ অনৈচ্ছিক ক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰে মেডুলাই, যেনেকৈ হৃদপিণ্ডৰ স্পন্দন, ৰক্ত সঞ্চালন, এইবিলাক আমাৰ মেডুলাই নিয়ন্ত্ৰণ কৰে। নেক্সট আমাৰ চেৰিব্লামে কি কৰে, চেৰিব্লামে দেহৰ সমতা, লৰচৰ দেহৰ সমতা নিয়ন্ত্ৰণ কৰে চেৰিব্লামে। ইয়াত তেনে মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশটোৰ নাম হ'ল আমাৰ চেৰিব্ৰাম। ই প্ৰমস্তিষ্কৰ অংশ বা অগ্ৰমস্তিষ্কৰ অংশ। আনহাতে দ্বিতীয় ডাঙৰ অংশ হ'ল আমাৰ চেৰিব্লাম, ই হ'ল পশ্চাৎ মস্তিষ্কৰ অংশ। ই আমাৰ দেহ লৰচৰ আৰু ক্ষমতা নিয়ন্ত্ৰণত সহায় কৰে। এইখিনিয়ে মনত ৰাখিলে হৈ গ'ল, আমাৰ ব্ৰেইন সম্বন্ধে হৈ গ'ল। এতিয়া নেক্সট আমি চাম প্ৰতিধ্বনু। প্ৰতিধ্বনু আৰু প্ৰতিক্ৰিয়া ইম্পৰ্টেণ্ট হয়। প্ৰতিক্ৰিয়া আৰু প্ৰতিধ্বনু। প্ৰতিক্ৰিয়া কি, সতুল্য ক্ৰিয়া, ইংলিছত কোৱা হয় ৰিফ্লেক্স একশ্যন বুলি কোৱা হয় এইটো, আৰু এটা প্ৰতিধ্বনু ৰিফ্লেক্স আক্ট। ৰিফ্লেক্স প্ৰতিক্ৰিয়া কি, এইটো আমাৰ হ'ল আমাৰ শৰীৰত মস্তিষ্কৰ নিৰ্দেশ অবিহনে স্বতঃস্ফূৰ্তভাৱে হঠাতে সংঘটিত হোৱা কাৰ্যই হ'ল আমাৰ প্ৰতিক্ৰিয়া। ই আমাৰ সংবেদী স্নায়ু আৰু কাৰক স্নায়ুৰ মাজত ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলত আমাৰ প্ৰতিক্ৰিয়া সংঘটিত হয়, আৰু এই প্ৰতিক্ৰিয়া আমাৰ স্নায়ুৰজ্জুৰ জৰিয়তে সংঘটিত হয়। প্ৰতিক্ৰিয়া যি পথেৰে সংঘটিত হয় তাকে কোৱা হয় প্ৰতিধ্বনু। তো প্ৰতিধ্বনু কিদৰে গঠন হয় এইটো চোৱা যাওক। প্ৰতিধ্বনুৰ গঠন হয়, প্ৰথমতে আমাৰ হ'ল সংগ্ৰাহক অংগ। সংগ্ৰাহক অংগ আমাৰ দেহত 5টা আছে, কি কি, নাক, কাণ, ছাল, চকু, জিভা, এইবিলাক সংগ্ৰাহক অংগ। এই সংগ্ৰাহক অংগৰ পৰা আমাৰ মস্তিষ্কলৈ স্নায়ুৰজ্জুলৈ গতি কৰে, এইটো হ'ল স্নায়ুৰজ্জু। স্নায়ুৰজ্জু এইটো আমি প্ৰতিধ্বনুৰ আমাৰ গঠন বা প্ৰতিক্ৰিয়াৰ আমাৰ কিদৰে সংঘটিত হয়। এটা গ্ৰাহক অংগ। গ্ৰাহক অংগ আমাৰ সংবেদী স্নায়ুৰ জৰিয়তে সংবেদী স্নায়ু সংবেদী স্নায়ু কোষৰ জৰিয়তে আমাৰ স্নায়ুৰজ্জু হৈ যায়। তাৰপিছত আমাৰ সংবেদী স্নায়ু কোষ বুলি ক'ব পাৰি, সংবেদী স্নায়ু কোষ। তেনেহ'লে গ্ৰাহক অংগৰ জৰিয়তে, অৰ্থাৎ নাক, কাণ, ছাল, চকু, জিভা, এইবিলাক গ্ৰাহক অংগৰ জৰিয়তে আমাৰ স্নায়ু উদ্দীপনা আমাৰ স্নায়ুৰজ্জুলৈ গতি কৰে। কাৰ জৰিয়তে? সংবেদী স্নায়ু কোষৰ জৰিয়তে। তাৰপিছত স্নায়ুৰজ্জুৰ পৰা আমাৰ
কারক অঙ্গ লৈ এটা কারক অঙ্গ এটা কার্যকরী অঙ্গ বা কারক অঙ্গ কার্যকরী অঙ্গ লৈ আমার স্নায়ু উদ্দীপনা পরিচালিত হয়। এটা আমার চালক স্নায়ু জড়িয়ে এটা চালক স্নায়ু কোষৰ জৰিয়তে স্নায়ু উদ্দীপনা আমাৰ স্নায়ু ৰজ্জুৰ পৰা কাৰ্যকৰী অংগলৈ পৰিচালিত হয়। নেক্সট এইটো হৈ গ'ল, তেনেহ'লে আমাৰ প্ৰতিক্ৰিয়া হৈ গ'ল। মস্তিষ্ক নিৰ্দেশ অবিহনে স্বতঃস্ফূৰ্তভাৱে হঠাতে সংঘটিত হোৱা কাৰ্য হ'ল প্ৰতিক্ৰিয়া, যি পথেৰে আমাৰ প্ৰতিক্ৰিয়া সংঘটিত হয়, যি পথেদি প্ৰতিক্ৰিয়া সংঘটিত হয় বা স্নায়ু প্ৰেৰণা আমাৰ বা স্নায়ু উদ্দীপনা প্ৰতিক্ৰিয়াত যি পথেৰে সংঘটিত হয় তাকে কোৱা হয় প্ৰতিধ্বনু। তেনেহ'লে প্ৰতিধ্বনুৰ গঠন কেনেকুৱা? আমাৰ গ্ৰাহক অংগৰ পৰা আমাৰ সংবেদী স্নায়ুৰ জৰিয়তে স্নায়ু ৰজ্জুলৈ যায় আৰু স্নায়ু ৰজ্জুৰ পৰা চালক স্নায়ু কোষৰ জৰিয়তে কাৰ্যকৰী অংগলৈ পৰিবাহিত হয়। এইটো হৈ গ'ল। নেক্সট লাষ্ট আছে আমাৰ এতিয়া চলন, উদ্ভিদৰ চলন। উদ্ভিদৰ চলন। উদ্ভিদৰ দেহত নিয়ন্ত্ৰণৰ সমন্বয় আমাৰ হৰমনৰ জৰিয়তে হয়। এইটো উদ্ভিদ সঞ্জীৱনী বুলি কয়। এইটো আমাৰ কোৰ্চত নাই, তথাপি এবাৰ কৈ দিছোঁ। উদ্ভিদ দেহত নিয়ন্ত্ৰণৰ সমন্বয় হৰমনৰ জৰিয়তে সংঘটিত হয়। এতিয়া উদ্ভিদৰ হৰমন বা সঞ্জীৱনীসমূহ আমাৰ বিভিন্ন প্ৰকাৰ আছে। আমাৰ প্ৰধানকৈ 4টা ভাগত ভগা হৈছে। এটা হ'ল অক্সিন, জিবাৰেলিন, সাইটোকাইনিন আৰু এপচাইচিক এচিড। অক্সিনে আমাৰ কোষৰ বৃদ্ধি বিকাশ ঘটায়, গছৰ পাত ফল সৰাত বাধা দিয়ে অক্সিনে। জিবাৰেলিনে বাওনা গছক ওখ কৰে, বীজৰ সুপ্ততা ভংগ কৰে, বীজৰ অংকুৰণত সহায় কৰে। সাইটোকাইনিনে কোষ বিভাজন ঘটায়। নেক্সট আমাৰ এপচাইচিক এচিডে কি কৰে? আমাৰ উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে, গছৰ পাত ফল আদি সৰাই পেলায়। এইটো হ'ল উদ্ভিদ হৰমন। উদ্ভিদ হৰমনৰ জৰিয়তেই আমাৰ উদ্ভিদ দেহত আমাৰ নিয়ন্ত্ৰণ সমন্বয় সংঘটিত হয়। এতিয়া উদ্ভিদৰ চলনৰ জৰিয়তেও নিয়ন্ত্ৰণ সমন্বয় সংঘটিত হয়। উদ্ভিদৰ চলন দেখা গৈছে। উদ্ভিদৰ চলন 2 ধৰণৰ হয়। উদ্ভিদে দেখা গৈছে যে কৰবাত যদি এটা এজোপা উদ্ভিদ থাকে টাপত, তেনেহ'লে উদ্ভিদ যিফালে পোহৰ পায় সিফালে গতি কৰে। অৰ্থাৎ আমাৰ পোহৰ যিফালে পায় সিফালে বাঢ়ি যায়। অৰ্থাৎ এইটো বিকাশ নিৰ্ভৰশীল চলন বুলি কয়। বৃদ্ধিৰ কাৰণে যিটো চলন ঘটে সেইটোকে কয় বিকাশ নিৰ্ভৰশীল চলন বা বৃদ্ধি নিৰ্ভৰশীল চলন বুলিও কয়। বিকাশ নিৰ্ভৰশীল চলন। আৰু এটা হ'ল বৃদ্ধিৰ অবিহনে বা বৃদ্ধি বা বিকাশৰ অবিহনে যিটো চলন ঘটে, যিটো চলনত বৃদ্ধি বা বিকাশ জড়িত নহয়, সেইটো চলনক কোৱা হয় স্বতন্ত্ৰ চলন বুলি কয়। স্বতন্ত্ৰ চলন। তেনেহ'লে উদ্ভিদৰ চলন প্ৰধানকৈ 2 ধৰণৰ দেখা যায়। এটা হ'ল বৃদ্ধি বা বিকাশ নিৰ্ভৰশীল চলন, এই উদ্ভিদৰ বৃদ্ধিৰ লগত জড়িত হয়। আৰু এটা স্বতন্ত্ৰ চলন, উদ্ভিদৰ বৃদ্ধিৰ লগত জড়িত নহয়। নেক্সট আমাৰ বিকাশ বা বৃদ্ধি নিৰ্ভৰশীল চলন আমাৰ নিৰ্দিষ্ট দিশত হয়। এই বৃদ্ধি নিৰ্ভৰশীল চলন সাধাৰণতে ক'ত হয়?
কাণ্ড আৰু শিপা দেখা যায় কাণ্ড আৰু শিপা এইটো বৃদ্ধিৰ কাৰণে ঘটে ইয়াত স্বতন্ত্ৰ চলন হি আমাৰ ইয়াৰ কোনো নিৰ্দিষ্ট দিশ নাই এইটো নিৰ্দিষ্ট দিশত ঘটে বৃদ্ধি নিৰ্ভৰশীল চলন ইয়াৰ নিৰ্দিষ্ট দিশত ঘটে আৰু স্বতন্ত্ৰ চলন নিৰ্দিষ্ট দিশত নঘটে ইয়াৰ সাধাৰণতে আমাৰ কি পাহি বা সাপ আদি দেখা যায় যেনেকৈ লাজুকী বন বা লাজুকী লতা উদাহৰণ হিচাপে লাজুকী বন টাচ মি নট বুলি কোৱা হয় লাজুকী বন টাচ কৰি দিলে জুই পৰি যায় ইয়াত আমাৰ হৰমনৰ তাৰতম্য বা আমাৰ খনিজ লৱণৰ পানীৰ তাৰতম্যৰ ফলত আমাৰ লাজুকী লতা টাচ কৰিলে জুই পৰি যায় তেনেহলে লাজুকী লতাৰ যেটো চলন এটা হল আমাৰ স্বতন্ত্ৰ চলন তেনেহলে এইটো দুটা মনত ৰাখিলে হল আমাৰ বৃদ্ধি নিৰ্ভৰশীল চলন আৰু স্বতন্ত্ৰ চলনৰ দুটা পাৰ্থক্য কি বৃদ্ধি নিৰ্ভৰশীল চলন নিৰ্দিষ্ট দিশত ঘটে স্বতন্ত্ৰ চলন নিৰ্দিষ্ট দিশত ইয়াৰ নিৰ্দিষ্ট দিশ নাই বৃদ্ধি নিৰ্ভৰশীল চলন বৃদ্ধিৰ লগত জড়িত ই সাধাৰণতে কাণ্ড আৰু শিপাত সংঘটিত হয় আৰু স্বতন্ত্ৰ চলন হল আমাৰ এইটো আমাৰ পাহি বা পাত আদি দেখা যায় যেনেকৈ আমাৰ লাজুকী বন এইখিনি মনত ৰাখিলে হ'ল নেক্সট আৰু এটা আছে আমাৰ প্ৰতিক্ৰিয়াৰ দুটা ভাগ আছে প্ৰতিক্ৰিয়া বিভিন্ন ধৰণৰ আছে আমাৰ দেহত সংঘটিত হোৱা কিছুমান কাৰ্য বা ক্ৰিয়া যিবিলাক হঠাতে হয় সেইবিলাক প্ৰতিক্ৰিয়া বুলি কোৱা হয় প্ৰতিক্ৰিয়াও দুই ধৰণৰ হয় কিছুমান প্ৰতিক্ৰিয়া জন্মৰ পৰাই সংঘটিত হয় এইটো কয় আমাৰ সহজাত প্ৰতিক্ৰিয়া সহজাত প্ৰতিক্ৰিয়া বা শৰ্ত বিহীন প্ৰতিক্ৰিয়া আনকণ্ডিশনাল কেনেকুৱা যিবিলাক প্ৰতিক্ৰিয়া জন্মৰ পৰাই সংঘটিত হয় যেনেকুৱা আমাৰ খাদ্যৰ গন্ধত লালটিখন খাদ্যৰ গন্ধত লালটি এইটো এটা আমাৰ সহজাত প্ৰতিক্ৰিয়াৰ ভিতৰত পৰে নেক্সট গৰম বস্তুত হাত পৰিলে তৎক্ষণাৎ হাতখন আমি আঁতৰাই আনো এইটো আমাৰ জন্মগত বা সহজাত প্ৰতিক্ৰিয়া হয় ঠিক তেনেকৈ ভৰিত কাঁইটি বিন্ধিলে তৎক্ষণাৎ হাতখন তালৈ গুচি যায় সেইটো আমাৰ সহজাত প্ৰতিক্ৰিয়াৰ ভিতৰত পৰে বা যি প্ৰতিক্ৰিয়া জন্মগত সেইটোৱে হ'ল সহজাত প্ৰতিক্ৰিয়া আনহাতে কিছুমান প্ৰতিক্ৰিয়া যিবিলাক জন্মগত নহয় আমাৰ বহুতো অনুশীলনৰ পিছত আয়ত্ত কৰা হয় বিভিন্ন অনুশীলনৰ জৰিয়তে আয়ত্ত কৰা হয় এইটোকে কয় আমাৰ চৰ্তাবদ্ধ প্ৰতিক্ৰিয়া তেনেহলে চৰ্তাবদ্ধ প্ৰতিক্ৰিয়া কি যিবোৰ প্ৰতিক্ৰিয়া জন্মগত নহয় আমাৰ বিভিন্ন অনুশীলনৰ দ্বাৰা আয়ত্ত কৰা হয় এইবোৰকে হ'ল আমাৰ চৰ্তাবদ্ধ প্ৰতিক্ৰিয়া তো চৰ্তাবদ্ধ প্ৰতিক্ৰিয়াৰ উদাহৰণ কি ইয়াৰ উদাহৰণ আমাৰ বাদ্যযন্ত্ৰ বজোৱা ক্ৰিয়া এইটো চৰ্তাবদ্ধ প্ৰতিক্ৰিয়া হ'ব নেক্সট শিশুক খোজ কাঢ়িবলৈ শিকোৱা এইটো চৰ্তাবদ্ধ প্ৰতিক্ৰিয়া হ'ব ইত্যাদি বিভিন্ন ধৰণৰ উদাহৰণ আছে এইখিনি মনত ৰাখিলে হ'ল এই দুটাৰ পাৰ্থক্য কি তেনেহ'লে প্ৰতিক্ৰিয়া কি যি ক্ৰিয়া আমাৰ মস্তিষ্কৰ নিৰ্দেশ অবিহনে স্বতঃস্ফূৰ্তভাৱে হঠাতে হোৱা ক্ৰিয়াই হ'ল প্ৰতিক্ৰিয়া আৰু প্ৰতিধ্বনি কি
যি পথেৰে প্ৰতিক্ৰিয়া সংঘটিত হয়, যি পথেৰে স্নায়ুৰজ্জুৰ দ্বাৰা প্ৰতিক্ৰিয়া সংঘটিত হয় তাকে কয় প্ৰতিধ্বনি। এতিয়া প্ৰতিক্ৰিয়া দুই ধৰণৰ হয়, এটা হ'ল সহজাত আমাৰ চৰ্তাহীন প্ৰতিক্ৰিয়া বা সহজাত প্ৰতিক্ৰিয়া, এটা হ'ল চৰ্তাবদ্ধ প্ৰতিক্ৰিয়া। আমাৰ সহজাত প্ৰতিক্ৰিয়া জন্মগত, আনহাতে চৰ্তাবদ্ধ প্ৰতিক্ৰিয়া জন্মগত নহয়। 2 নম্বৰ, সহজাত প্ৰতিক্ৰিয়াৰ উদাহৰণ হ'ল আমাৰ খাদ্যৰ গোন্ধত লাডতিকৰণ হয়, গৰম বস্তুত হাত পৰিলে তৎক্ষণাৎ হাতখন তালৈ গুচি যায়, এইটো হ'ল আমাৰ সহজাত প্ৰতিক্ৰিয়া উদাহৰণ। আনহাতে চৰ্তাবদ্ধ প্ৰতিক্ৰিয়া কি আমাৰ এইটো জন্মগত নহয়, আৰু 2 নম্বৰ কি এইটো অনুশীলনৰ জৰিয়তে আয়ত্ত কৰা হয় এইটো, আৰু ইয়াৰ বাদ্যযন্ত্ৰ বজোৱা বা আমাৰ গাড়ী চলোৱা শিকা ক্ৰিয়া এইবিলাক আমাৰ চৰ্তাবদ্ধ প্ৰতিক্ৰিয়া। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ যাচিছোঁ। আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। নমস্কাৰ।